হেল্ল' এভৰিৱান, মই জুৰিয়া আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধৰ দিনকেইটাত চবেই ফুৰি ভাল পায় নহয়নে বাৰু? সেইবাবে আমিও ওলালোঁ আমাৰ ভেকেশ্যন চেলিব্ৰেশ্যন কৰিবৰ বাবে দিল্লীলৈ বুলি। ওচৰৰ পৰা মেঘবোৰ দেখি বৰ বেছি ভাল লাগিছিল। এনেকৈ নীলা আকাশখনৰ মাজেৰে আমি আহি পাই গ'লোহি আমাৰ গন্তব্যস্থান। ওপৰৰ পৰা দিল্লীখন দেখি বৰ ধুনীয়া লাগিছিলে। এনেকৈ আমি আহি পাই গ'লোহি দিল্লী এয়াৰপৰ্ট। দিল্লী এয়াৰপৰ্টত আমি আমাৰ লেগাজবোৰ লৈ ডাইৰেক্ট গৈছিলোঁ আমাৰ হোটেললৈ বুলি। যিহেতু সেইদিনা আমাৰ গৈ পাওঁতে দেৰি হৈছিলে, সেইবাবে হোটেলৰ ওচৰত থকা ঠাইখিনিয়ে ঘূৰিছিলোঁ। পিছদিনাখনে ৰাতিপুৱাই আমি গৈছিলোঁ লোটাছ টেম্পল চাবৰ বাবে। ইমান ধুনীয়া হয় এই টেম্পলটো, যিহেতু টেম্পলটোৰ ভিতৰত ভিডিঅ' এলাও নাছিলে, সেইবাবে বাহিৰৰ পৰা অকণমান ভিডিঅ' কৰি লৈছোঁ। এই টেম্পলটোৰ ভিতৰত সোমাই মনটো বহুত বেছি পবিত্ৰ লাগিছিলে। মন্দিৰটোৰ ভিতৰত কোনো ধৰণৰ মূৰ্তি নাছিলে আৰু সকলো ধৰ্মাৱলম্বী লোকে এই মন্দিৰটোৰ ভিতৰত সোমাব পাৰিছিলে। এনেকৈ লোটাছ টেম্পলটো ফুৰি আমি লোটাছ টেম্পলৰ পৰা আহি আমি গৈছিলোঁ লালকিল্লা ফুৰিবৰ বাবে। লালকিল্লাৰ গোটেইখিনি ফুৰি আমি গধূলি সময়ত গৈছিলোঁ ইণ্ডিয়া গেট চাবৰ বাবে। যিহেতু গধূলি সময়ত ইণ্ডিয়া গেটত বহুত বেছি ভাল লাগে, সেইবাবে আমি গৈছিলোঁ চাবৰ বাবে। ২ নম্বৰ দিনাখন আমি গৈছিলোঁ ৰাজঘাট, লালকিল্লা আৰু সৰজনী মাৰ্কেট ফুৰিবৰ বাবে। সেইদিনা ইমান বেছি ৰ'দ আৰু গৰম আছিল যে তাত কোনো ধৰণৰ ফটো ভিডিঅ' কৰাই নহ'ল। তাৰ নেক্সট দিনাখন আমি আহিছিলোঁ ৰাষ্ট্ৰপতি ভৱনৰ ওচৰতে থকা অমৃত উদ্যান চাবৰ বাবে। এইখনক আগতে মোগল গাৰ্ডেন বুলিও জনা গৈছিলে। এই উদ্যানখনৰ ভিতৰত সোমাই ইমান বেছি ভাল লাগিছিলে। চাৰিওফালে সেউজীয়া সেউজীয়া ইমান বেছি ফুল আছিলে নহয়, সোমালে ওলাই আহিব মনেই নাযায়। আমি প্ৰায় 10 মান বজাৰ পৰা 2 মান বজালৈকে এই গাৰ্ডেনখনতে ফুৰিছিলোঁ, কাৰণ গাৰ্ডেনখনৰ এৰিয়াটো বহুত বেছি ডাঙৰ আছিলে আৰু চাৰিওফালে ফুৰি বহুত বেছি ভাল লাগিছিলে। চাৰিওফালে ফুলবিলাক আছিলে। এই গাৰ্ডেনখনত সোমাবৰ বাবে কোনো ধৰণৰ এণ্ট্ৰি ফিজ দিব লগা হোৱা নাছিলে, কিন্তু এই গাৰ্ডেনখনত সোমাবৰ বাবে টিকট কাটিব লগা হৈছিলে। টিকট ল'বৰ বাবে ATM-ৰ নিচিনা এটা মেচিন আছিলে। মেচিনটোৰ নাম কি আছিলে মই বাৰু পাহৰি থাকিলোঁ। মেচিনটোৰ ওচৰত গৈ কিমানজন পাৰ্চন গৈছোঁ চিলেক্ট কৰিব লাগে আৰু কিছুমান ফৰ্মেলিটিজ আছিলে, সেইখিনি কমপ্লিট কৰাৰ পিছত তাৰ পৰা ATM-ৰ পৰা যেনেকৈ পইচা ওলাই আহে, ঠিক তেনেদৰে টিকটবিলাক ওলাই আহে। প্ৰত্যেকটো কাউণ্টাৰৰ ওচৰতে এজনকৈ ছিকিউৰিটিও আছিলে বাৰু, নিজে কৰিব নোৱাৰিলে সেইখিনি ছিকিউৰিটিও কৰি দিয়ে। গাৰ্ডেনখনৰ ভিতৰত কোনো ধৰণৰ পেকেটিং বস্তু বা চাৰ্জাৰ, পাৱাৰ বেংক এইবোৰ নিব দিয়া হোৱা নাছিলে। তেনেদৰে ঘূৰি প্ৰায় 2 মান বজাত আমি তাৰ পৰা ওলাই আহিছিলোঁ, যিহেতু 5:30 বজাত আমাৰ ফ্লাইট আছিলে। তাৰপিছত আমি হোটেললৈ গ'লোঁ আৰু হোটেলৰ পৰা ওলাই আহি ৰাতি প্ৰায় 8:30 মান বজাত আমি গুৱাহাটী এয়াৰপৰ্ট পাই গ'লোহি।